সকলো ভিউৱাৰ্ছকে নিতা কিচেন চেনেললৈ পুনৰ স্বাগতম জনালোঁ। আজি মই মোৰ কিচেনত বনাবলৈ লৈছোঁ মাছৰ খুব ধুনীয়া এটা ৰেচিপি আৰু সেই ৰেচিপিটো হৈছে মাছৰ কালিয়া। বহু দিনৰ আগতে এই মাছৰ কালিয়া বনাইছিলোঁ, কিন্তু বহুত দিন বনাই খোৱা নাছিলোঁ। সেয়ে আজি মই এই ৰেচিপিটো বনালোঁ আৰু ভাবিলোঁ আজি আপোনালোকৰ লগত মই এই মাছৰ কালিয়া ৰেচিপিটো শ্বেয়াৰ কৰোঁ। তেন্তে আহকচোন মইনো কেনেকৈ বনাইছিলোঁ তাকে আপোনালোকক দেখাব বিচাৰোঁ। চাওঁচোন আহক। তাৰ বাবে মই গেছৰ ওপৰত এখন কেৰাহী পাতি দিছোঁ। কেৰাহীখন গৰম হৈ আছে, তাতে মিঠাতেল দি দিছোঁ। প্ৰথমে মই মাছ ফ্ৰাই কৰি ল'ম আৰু ইয়াত মই ৰৌ মাছ ব্যৱহাৰ কৰিছোঁ। ৰৌ মাছখিনি মই নিমখ হালধি সানি লৈছোঁ। মাছখিনি ইলুটি সিলুটি কৰি আমি ভালকৈ ফ্ৰাই কৰি ল'ম, ৰঙচুৱা হোৱালৈকে ভাজিম। মাছখিনি ফ্ৰাই হৈ গৈছে। এতিয়া এখন প্লেটত মাছ কেইপিচ উলিয়াই ৰাখিম। এতিয়া কেৰাহীত যিখিনি তেল থাকি গৈছে তাতে আৰু অলপ তেল দি দিছোঁ। তেলখিনি দিয়াৰ পিছতে ইয়াত আমি এয়াৰ মছলা দিম। মছলাৰ ভিতৰত মই এয়া লৈছোঁ কালজিৰা আৰু শুকান জলকীয়া এটা প্ৰথমে দিছোঁ। তাৰপিছত দিছোঁ এখিলা তেজপাত আৰু দিছোঁ গোটা দালচেনি আৰু ইলাচি কেইটামান দিছোঁ। এতিয়া এইখিনি ভালকৈ লৰাই দিম আৰু যেতিয়া এটাত খুব ধুনীয়া গোন্ধ ওলাব তেতিয়া আমি ইয়াত কাটি ৰখা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দিয়াৰ পিছত আমি অলপ সময় ভাজি থাকিম। এতিয়া আমি ইয়াত আৰু এটা পিঁয়াজ মই পেষ্ট বনাই ৰাখিছিলোঁ, সেইখিনিও ইয়াতে দি দিম। পিঁয়াজখিনি দিয়াৰ পিছত আমি এইখিনি কেঁচা গোন্ধটো যোৱালৈকে ভাজি থাকিম। এতিয়া ইয়াতে আৰু দি দিম নহৰু আৰু আদা বটা। নহৰু আদা বটা দিয়াৰ পিছতো আমি এইখিনি ভালকৈ ভাজিম, যাতে ইয়াৰ পৰা কেঁচা গোন্ধটো আঁতৰি যায়। আৰু ইয়াত দিছোঁ এতিয়া বিলাহীৰ পেষ্ট। ইয়াত মই 2টা বিলাহী পেষ্ট বনাই লৈছোঁ। এইখিনি দিয়াৰ পিছতো আমি ভালকৈ ভাজি থাকিম। অলপ সময় এনেদৰে ভজাৰ পিছতে আমি ইয়াত মছলাখিনি দিম। মছলাৰ ভিতৰত মই প্ৰথমতে লৈছোঁ হালধি পাউডাৰ আধা চামুচ দিছোঁ আৰু দিছোঁ জিৰা পাউডাৰ আধা চামুচ, ধনিয়া পাউডাৰ আধা চামুচ আৰু এয়া নিমখ দিছোঁ। নিমখ আপোনালোকে নিজৰ আন্দাজ মতে দিব। আৰু ইয়াতে মই আধা চামুচ চেনিও দি দিছোঁ আৰু দিছোঁ মই কেইটামান কিচমিচ। এইখিনি দিয়াৰ পিছত আমি হেতাৰে ভালকৈ লৰাই দিম। আৰু অলপ সময় ভজাৰ পিছতে আমি কালিয়াৰ মেইন যিটো বস্তু সেইটো আমি দিম। ইয়াৰ ভিতৰত মই প্ৰথমতে দিছোঁ কাজু পেষ্ট আৰু দৈ। কালিয়াত আচলতে দৈটোতো দিবই লাগিব, কিন্তু আপুনি কাজু যদি নাথাকে কাজু নিদিলেও একো নাই, কিন্তু কাজু দিলেও ইয়াৰ টেষ্টটো ভাল হয়। সেইবাবে মই অকণমান কাজু পেষ্ট কৰি দি দিছোঁ। এতিয়া এইখিনি আমি ভালকৈ লৰাই দিম। অলপ সময় এনেদৰে লৰোৱাৰ পিছত ইয়াত অলপ পানী দি দিম। পানী মই ইয়াত আধা কাপমান দিছোঁ। বহুত বেছি পানী দিয়াৰ কোনো প্ৰয়োজন নাই, কাৰণ মাছৰ কালিয়া অকণমান ডাঠ হ'লে ভাল লাগে। এতিয়া উতলি থাকোঁতেই আমি ফ্ৰাই কৰি ৰখা মাছখিনি দি দিম। আৰু ইয়াত এতিয়া দি দিছোঁ 3টা মই কেঁচা জলকীয়া। কেঁচা জলকীয়া কেইটা মই মাজত ফালি দিছোঁ।
আৰু ওপৰত অলপ ধনিয়া পাত ছটিয়াই দিছোঁ। এইখিনি দিয়াৰ পিছত আমি গেছৰ ফ্লেমটো লো কৰি 5 মিনিট মানৰ বাবে এনেকৈ ৰাখি দিম। 5 মিনিট হৈ গৈছে। আমাৰ মাছৰ কালিয়া ৰেডি হৈ গৈছে। এতিয়া গেছটো অফ কৰি দিম। আপোনালোকে মাছৰ কালিয়াৰ এই ৰেচিপিটো চাই কেনে পালে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ।